মোর ঘুরে শুভকালে হায়দালি দাদা 100 টাকা জাহানোর বাবা পুরস্কার দিয়েছে। এবার ধুবুৰীত সাম্প্ৰদায়িক শক্তি উৎখাত হ'ব। আজমল সৰ্বকালৰ কাৰণে অসমৰ ৰাজনৈতিক ইতিহাসত একেবাৰে নাইকিয়া হৈ যাব, নিশ্চিন্ন হৈ যাব, এই কথা নিশ্চিত। ইতিমধ্যে সাম্প্ৰদায়িকতাৰ পৰিৱেশে অসমৰ সমাজ ভাঙিছে। এই ক্ষেত্ৰত বিজেপিৰ লগে লগে AIDFও সমানে কাম কাজ কৰি আছে আৰু AIDF বিজেপিৰ অক্সিজেন আছিলে। AIDFক লৈ অতদিনে বিজেপিয়ে চৰকাৰ কৰি আছিলে। গতিকে আমি এবাৰ ৰাইজৰ যিটো ঢৌ দেখিছোঁ, যিটো জনগণৰ চুনামি, এই চুনামিত সাম্প্ৰদায়িক শক্তি AIDF আজমল নিশ্চিন্ন হোৱাটো একে শতাংশ নিশ্চিত আৰু ৰকিবুল হুছেইন বিপুল অভিযান জয়লাভ কৰিব। আমি এই সভালৈ আহিম বুলি কৈছিলোঁ। মই ভবা নাছিলোঁ যে মানুহৰ মাজত ইমান উৎসাহ আছে, আমাৰ ইমান উদ্দীপনা আছে। বিধায়কগৰাকীয়ে মোক ক'লে যে ইয়াত আহিবই লাগে। অন্য আপোনাৰ সভা কাটি কৰি আমি ইয়ালৈ আহিম বুলি কোৱাৰ লগে লগে যি অজস্ৰজন লোক পাইছে মই ভাবিব পৰা নাছিলোঁ। ৰাতিৰ ভিতৰতে মঞ্চ, ৰাতিৰ ভিতৰতে ৰভা, ৰাতিৰ ভিতৰতে হাজাৰ হাজাৰ লোক উপস্থিত হৈছে। এইটোৱে হ'ল মানুহৰ মৰম, এইটোৱে হ'ল মানুহৰ আশীৰ্বাদ, এইটোৱে হ'ল মানুহৰ দোৱা। আৰু এই উৎসাহ আৰু বাঢ়ি গৈছে যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ ধুবুৰীলৈ নাহোঁ বুলি কৈ আকৌ ইয়ালৈ আহিলে। তেওঁৰ মুখখন দেখাৰ লগে লগে মানুহে পুৰণি ঘৰ ভঙা কথাবিলাক মনত পৰিছে। তেওঁ অহাৰ লগে লগে তেওঁৰ মুখখন দেখাৰ লগে লগে মানুহে ভয় ভীতি আৰু বাঢ়িছে। এই ভয় ভীতি, ঘৰ ভঙা এই কথাবিলাক পৰিত্ৰাণ পাবৰ কাৰণে তেওঁলোকে এইবাৰ মাৰ বান্ধি থিয় হৈছে যে অহা 7 তাৰিখে বদৰুদ্দিন আজমল ডাঙৰীয়া AGPক সম্পূৰ্ণৰূপে পৰাস্ত কৰি সুখে শান্তিৰে নিজৰ ল'ৰা ছোৱালীলৈ থাকিবৰ কাৰণে ৰকিবুল হুছেইনৰ তেওঁলোকে সাংসদ কৰিব। আৰু সেইকাৰণে আজি আপোনালোকে দেখিছে ইমান কম সময়ৰ ভিতৰত মানুহৰ মৰম, মানুহৰ দোৱা, মানুহৰ আশীৰ্বাদ আমি পাইছোঁ। আৰু সেই আশীৰ্বাদ মৰম আমি আতোন টোকালিকে লৈ তেওঁলোকক যাতে ভয় ভিত্তি নাইকিয়া কৰিব পাৰোঁ তাৰো আমি সংকল্প লৈছিলোঁ। এইটোৰ ছেকেণ্ড প্ৰাইজ নাই। ইয়াত ছেকেণ্ড প্ৰাইজ আছে নেকি? ছেকেণ্ড প্ৰাইজটো নাই। গতিকে আমি ফাৰ্ষ্ট হ'ম, আমি জিকিম। ছেকেণ্ড থাৰ্ড তেওঁলোকে কোনেলৈ ভগাই দিব। মই আল্লাহ ভগৱানক বিশ্বাস কৰোঁ। কিছুমান বস্তু আল্লাহ তাল্লাই জানে, কিমান ভোট দিব তেওঁ জানে, কিন্তু অজস্ৰ যে দিব সেইটো ঠিক। কিমান সংখ্যা দিব এইটো হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মই কম নেকি? কেতিয়াবা 13, কেতিয়াবা 14, কেতিয়াবা 12, কেতিয়াবা 11.5। এজন মুখ্যমন্ত্ৰীয়ে 11.5টা চিট থাকে নেকি? গতিকে মইতো সেই ধৰণৰ কথা নকওঁ। মই মাটিৰ মানুহ, মানুহৰ লগত থকা মানুহ, গতিকে মানুহৰ সমস্যাবিলাকৰ কথা কওঁ। কিমানত ভোট দিয়ে ৰাইজে ঠিক কৰিব, মহান আল্লাহ তাআলাই জানে। আৰু কিমান চিট পাম সেই কথাটো আপোনালোকে জানেই যে লুৰিণজ্যোতি গগৈ জিকিলে, গৌৰৱ গগৈ ডাঙৰীয়া জিকিলে, প্ৰদ্যুৎ বৰদলৈ জিকিলে, আমাৰ হাফিজ ৰছিদ চৌধুৰী জিকিলে, ৰকিবুল হুছেইন ইনশাআল্লাহ জিকিব, বদৰুদ্দিন আজমল ডাঙৰীয়া হাৰিব। এইকেইটাটো স্পষ্ট, বাকীবিলাকৰ ক্ষেত্ৰত তুমুল প্ৰতিদ্বন্দ্বিতা।